নমস্কাৰ বন্ধুসকল, আমি প্ৰায়েই কিছুমান মানুহে শিশুই হওক বা বয়স্ক মানুহেই হওক গাড়ীত গৈ থকা অৱস্থাত বমি কৰা দেখিবলৈ পাওঁ। আৰু এনেদৰে গাড়ীত বমি কৰা কামটো নিশ্চয়কৈ এক আহুকলীয়া কাম, কিয়নো গাড়ীত বমি কৰিলে ওচৰত বহি থকা কোনো লোকেই আচলতে ভাল নাপায়। আৰু ওচৰত যদি পৰিয়ালৰ লোক থাকে তেতিয়া পৰিয়ালৰ লোকজনৰো আকৌ বেছি বেয়া লাগে। আমি কেতিয়াবা পিকনিক খাবলৈ যাওঁ গাড়ীত উঠি, বা ওচৰ চুবুৰীয়া ঠাইলৈ আমি ফুৰিবলৈ যাওঁ। আৰু এনেদৰে ফুৰিবলৈ যাওঁতে যদি আমাৰ পৰিয়ালৰ কোনো লোকে গাড়ীত বমি কৰি যায়, তেতিয়াও আমাৰ পৰিয়ালৰ বাকী সদস্যসকলৰ মনটো বেয়া লাগে। আৰু বমি কৰা লোকজনৰো ইতিমধ্যে বহুত কষ্ট হয়, কিয়নো গাড়ীত এনেদৰে বমি কৰি গ'লে বমি কৰা লোকজনৰো আচলতে যথেষ্ট কষ্ট হয়। আমি ফুৰিবলৈ যাওঁ আচলতে আনন্দ বুটলিবলৈ, কিন্তু গাড়ীত যদিহে পৰিয়ালৰ কোনো লোকে এনেদৰে বমি কৰি যাব লগা হয়, তেতিয়া আনন্দ বুটলাৰ পৰিৱৰ্তে আচলতে বিষাদে বুটলিবলৈ যোৱা হয়। সেইবাবে আমি আচলতে এনেদৰে গাড়ীত বমি কৰা এই অৱস্থাটো আমি যিমান পাৰি সিমান বন্ধ কৰিব পাৰিলে ভাল, বা প্ৰতিৰোধ কৰিব পাৰিলে আমি নিশ্চয় এনেদৰে আহুকলীয়া পৰিস্থিতি এটাৰ সন্মুখীন হ'বলগীয়া নহয়, বা ফুৰিবলৈ যাওঁতে আনন্দ বুটলাৰ ঠাইত আমি বিষাদ বুটলিবলগীয়া নহয়। আচলতে আমাৰ শৰীৰৰ কিছুমান কাৰ্য যেনে ভোক লগা, পায়খানা লগা বা প্ৰস্ৰাৱ লগা এনেধৰণৰ কামবোৰ আচলতে আমাৰ মগজুৰ ৰিয়েকশ্যনৰ ফলতহে হয়। ঠিক তেনেদৰে বমি কৰা কাৰ্যটো আচলতে আমাৰ মগজুৰ ৰিয়েকশ্যন মতেহে হয়। আৰু এই বমি কৰা ৰিয়েকশ্যনটো গাড়ীৰ ভিতৰত কিয় হয় সেই বিষয়ে আজি আমি কথা পাতিম। লগতে কথা পাতিম এনেদৰে গাড়ীত বমি কৰা এই সমস্যাটো আমি কিদৰে প্ৰতিৰোধ কৰিব পাৰোঁ বা দূৰ কৰিব পাৰোঁ। গতিকে বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, আৰু ভিডিঅ'টি চাই নিশ্চয়কৈ এই গাড়ীত বমি কৰা এই প্ৰক্ৰিয়াটো প্ৰতিৰোধ কৰিব পাৰিব বা বন্ধ কৰিব পাৰিব। চিকিৎসা বিজ্ঞানীসকলৰ মতে গাড়ীত গৈ থকা অৱস্থাত আমাৰ শৰীৰৰ দুবিধ অংগৰ পৰা দুটা বেলেগ ছিগনেল আমাৰ মগজুৱে লাভ কৰে, আৰু দুটা বেলেগ ছিগনেল লাভ কৰাৰ বাবেহে আচলতে মগজুৱে গাড়ীৰ ভিতৰত মানুহজনক বমি কৰিবলৈ ছিগনেল দিয়ে বুলি চিকিৎসা বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে। আৰু এই দুটা ভিন্ন ছিগনেল হৈছে এনেধৰণৰ। প্ৰথমটো হৈছে গাড়ীত যেতিয়া বমি কৰা মানুহজন গৈ থাকে, বা যিকোনো মানুহে গাড়ীত গৈ থকা সময়ত মানুহৰ কাণৰ ভিতৰত অৰ্থাৎ অন্তঃকৰণত এটা পানীৰ নিচিনা জুলীয়া বস্তু থাকে। সেই জুলীয়া বস্তুটো গাড়ীৰ ভিতৰত যেতিয়া গৈ থকা হ'ব, তেতিয়া জুলীয়া বস্তুটো লৰচৰ কৰি থাকে। আৰু জুলীয়া বস্তুটো লৰচৰ কৰি থকা মানে কাণৰ ভিতৰৰ পৰা মগজুলৈ ছিগনেল যায় যে মানুহজনে গতি কৰি আছে বা মানুহজনে মুভমেণ্ট কৰি আছে। ঠিক তেনেকুৱা ছিগনেল এটা আমাৰ মগজুৱে লাভ কৰে। তাৰপিছত 2 নম্বৰ কণ্ডিশ্যনটো হৈছে গাড়ীত যেতিয়া গৈ থকা হয়, তেতিয়া গাড়ীত গৈ থকা অৱস্থাত মানুহে ওচৰৰ গছ গছনিবোৰ বিপৰীত ফালে দৌৰি থকা দেখা পায়। আৰু বিপৰীত ফালে দৌৰি থকা দেখা পালে তেতিয়া চকুৰ পৰা আমাৰ মগজুলৈ এটা ছিগনেল যায় যে মানুহজন ৰৈ আছে, কিন্তু ওচৰৰ গছ গছনিবোৰে পিছফালে দৌৰি আছে। অৰ্থাৎ চকুৰ পৰা এনেকুৱা এটা বাৰ্তা যায় যে মানুহজন গতি কৰি থকা নাই, ৰৈ আছে, ওচৰৰ গছ গছনিবোৰে আচলতে দৌৰি আছে। গতিকে চকুৰ পৰা যোৱা এই বাৰ্তা লগতে কাণৰ ভিতৰৰ পৰা যোৱা এই বাৰ্তা বিপৰীতমুখী হোৱাৰ বাবে আমাৰ মগজুৱে ছিগনেল দি দিয়ে যে সেই সময়ত বমি কৰি দিব লাগে বুলি। গতিকে মানুহজনৰ সেই সময়ত বমিৰ প্ৰৱণতা আহি বমি কৰি দিবলৈ বাধ্য হয়। চলন্ত গাড়ীত বমি কৰাৰ আন এক কাৰণ হৈছে যিসকল লোকে শিশুৱেই হওক বা বয়স্ক লোকেই হওক গাড়ীত বমি কৰে, তেওঁলোকে আচলতে গাড়ীৰ ভিতৰত নিজকে এডজাষ্ট কৰিব নোৱাৰে। তেওঁলোকে গাড়ীত উঠাৰ পাছতে এটা বেলেগ গোন্ধ লাভ কৰে, যিটো গোন্ধ আগে পিছে তেওঁলোকে পোৱা বুলি নাভাবে, বা তেওঁলোকে গাড়ীৰ ভিতৰত বেছি মানুহ দেখি তেওঁলোকে মানসিকভাৱে আচলতে অস্থিৰ হৈ পৰে, যিটো ছিগনেল মগজুৱে লাভ কৰে। আৰু এই এনেধৰণৰ ছিগনেল মগজুৱে লাভ কৰাৰ ফলতেই আচলতে মগজুৱে বমি কৰি দিবলৈ বাধ্য কৰায়। সেইবাবে গাড়ীৰ ভিতৰত বমি নহ'বলৈ হ'লে আচলতে যিসকল মানুহে গাড়ীৰ ভিতৰত বমি কৰাৰ এটা প্ৰৱণতা থাকেই, তেওঁলোকে যিমান পাৰে সিমান মানসিকভাৱে শক্তিশালী হোৱাটো দৰকাৰ। তেওঁলোকে গাড়ীৰ ভিতৰত যে বমি হ'ব বা গাড়ীত গ'লে যে তেওঁলোকৰ বমি হোৱাৰ এটা প্ৰৱণতা আহে, এই ভাৱটো তেওঁলোকে মনলৈ কেতিয়াও আনিব নালাগিব। কিন্তু দেখা যায় যিসকল লোকৰ গাড়ীত উঠিলে বমি হোৱাৰ এটা প্ৰৱণতা থাকে, তেওঁলোকে গাড়ীত উঠাৰ আগতেই ইতিমধ্যে তেওঁলোকে কিছুমান পলিথিন বা কিছুমান বমি কৰাৰ ব্যৱস্থা তেওঁলোকে কৰি লয়।
ইয়াৰ অৰ্থ এইটোই যে আচলতে তেওঁলোকে গাড়ীত উঠাৰ পাছত যে তেওঁলোকৰ বমি হ'ব পাৰে সেইটো কথা তেওঁলোকে আগতে অনুমান কৰে। অৰ্থাৎ এক কথাত ক'বলৈ গ'লে তেওঁলোকে আচলতে মানসিকভাৱে দৃঢ় হ'ব নোৱাৰে, যাৰ বাবে তেওঁলোকে গাড়ীৰ ভিতৰত উঠাৰ লগে লগে কিবা কিবি গোন্ধ পায়। অৱশ্যে গাড়ীত বমি কৰা এই সমস্যাটো গাড়ীত কিছুদিন উঠা অভ্যাস হোৱাৰ পাছতেই নিজে নিজে ভাল হৈ যায়। অৱশ্যে নিজে নিজে ভাল হৈ যায় যদিও আগলৈও কিন্তু কিছু পৰিমাণে ইয়াৰ প্ৰৱণতা থকা দেখা যায়। সেইবাবে গাড়ীত বমি নহ'বলৈ হ'লে গাড়ীত যিসকলৰ বমি হোৱাৰ আগতে ৰেকৰ্ড থাকে বা আগতে উদাহৰণ আছিল, তেওঁলোকে পিছলৈও গাড়ীত উঠাৰ আগমুহূৰ্তত কেইটামান কথালৈ মনত ৰখাটো দৰকাৰ। ইয়াৰে মনত ৰাখিবলগীয়া 1 নম্বৰ কথাটো হৈছে গাড়ীত উঠাৰ অন্তত 1 ঘণ্টা আগতেই খাদ্য গ্ৰহণ কৰিব লাগে আৰু সেই খাদ্য কিছু পাতলীয়া খাদ্যহে গ্ৰহণ কৰিব লাগে। পেট ভৰাকৈ বা মছলাযুক্ত খাদ্য গ্ৰহণ কৰিব নালাগে। তাৰপিছত গাড়ীত উঠাৰ আগাদিনা টোপনি ক্ষতি কৰিব নালাগে। টোপনি ক্ষতি হ'লেও মানুহৰ পিছদিনা গাড়ীত বমি হোৱাৰ চান্স এটা থাকে, সেইবাবে টোপনি ক্ষতি হ'ব নালাগে। তাৰপিছত 3 নম্বৰ কথাটো হৈছে গাড়ীত উঠাৰ সময়ত পকেটত কেইটুকুৰামান সৰু সৰুকৈ আদা কাটি ল'ব লাগে আৰু এই আদাৰ এটুকুৰি অন্তত মুখত লৈ চুপি থাকিব লাগে। তাৰপিছত পদিনাৰ পাত কেইখিলামানো লগত ৰাখিব লাগে আৰু সেই পদিনাৰ পাত মোহাৰি মাজে সময়ে শুঙি থাকিব লাগে। তেতিয়া বমিৰ এই টেণ্ডেঞ্চি বা গাড়ীৰ ভিতৰত যি সেই অচিনাকি গোন্ধ পোৱা যায় সেই অচিনাকি গোন্ধটো পোৱা নাযায়। তেতিয়া মানুহৰ মনটো টান হৈ থাকে। তাৰপিছত আন এক গুৰুত্বপূৰ্ণ কথাটো হৈছে গাড়ীত যিসকলৰ এনেদৰে বমি হোৱাৰ এটা প্ৰৱণতা থাকে তেওঁলোকে সদায় গাড়ীৰ ওচৰলৈ চাব নালাগে, তেওঁলোকে দূৰণিলৈ চাব লাগে। গাড়ীৰ সন্মুখৰ গ্লাছেৰে দূৰণিলৈ চাব লাগে। দূৰণিলৈ চালে তেতিয়া তেওঁলোকৰ এই ওচৰৰ গছবোৰ বিপৰীত ফালে অহা যোৱা কৰাটো তেওঁলোকে প্ৰত্যক্ষ নকৰে। গতিকে এইকেইটা কথালৈ যেতিয়া মন কৰা যায় তেতিয়া গাড়ীত বমি কৰাৰ এই অৱস্থাটো সৃষ্টি নহয় আৰু গাড়ীত বমি কৰা এই অৱস্থাটো নিশ্চয় লাহে লাহে বন্ধ হৈ যায়। বন্ধুসকল, চলন্ত গাড়ীত বমি হোৱাৰ কাৰণ আৰু এই সমস্যাটো কিদৰে দূৰ কৰিব পাৰি সেই বিষয়ে ভিডিঅ'টো শুনিলে। যদিহে আপোনালোকে আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব। লগতে আপোনালোকৰ বন্ধুবৰ্গৰ মাজত ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈও অনুৰোধ জনালোঁ। আৰু মোৰ চেনেলৰ পৰা এনে ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ। অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ।